নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকনো ইনফো চেনেললৈ আপোনাক স্বাগতম। তো আজিৰ এটা টপিক লৈ আৰম্ভ কৰিছোঁ। আজিৰ টপিকটো হৈছে যে পৃথিৱীৰ বিভিন্ন স্থান কাক কি বুলি জনা যায়। তো এইটোৰ বিষয়ে আলোচনা কৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব। আৰু যিসকল নতুন, আপোনালোকক অনুৰোধ কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাই যায় নটিফিকেশ্যনত। আৰু মোৰ এটা চেনেল হৈছে NIS আদৰ্শ বিদ্যাপীঠ, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু দুইটা চেনেলতে নিয়মিতভাৱে চিলেবাছ ৱাইজ থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, আছাম পুলিচ যিসমূহ কম্পিটিটিভ এক্সাম আছে সম্পূৰ্ণ চিলেবাছ ৱাইজ আলোচনা কৰিম। আৰু টাইম বাই টাইম আমি ভিডিঅ'সমূহ আপডেট দিয়ে থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথম কুৱেশ্যন হৈছে যে কেংগাৰুৰ ভূমি অৰ্থাৎ লেণ্ড অফ কেংগাৰু কাক জনা যায়। এইটো হৈছে অষ্ট্ৰেলিয়া। এইটো অষ্ট্ৰেলিয়া কি বুলি জনা যায়? লেণ্ড অফ কেংগাৰু বুলি জনা যায়। 2 নম্বৰত আছে স্বৰ্ণ পেগোডাৰ ভূমি, লেণ্ড অফ গল্ডেন পেগোডা। এইটো হৈছে ম্যানমাৰ বাৰ্মাক লেণ্ড অফ গল্ডেন পেগোডা বুলি জনা যায়। 3 নম্বৰত আছে যে বগা হাতীৰ দেশ, লেণ্ড অফ হোৱাইট এলিফেণ্ট, থাইলেণ্ডক জনা যায়। এইটো মনত ৰাখিব আৰু এইবিলাক খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। 4 নম্বৰত আছে লিলি ফুলৰ দেশ, লেণ্ড অফ লিলিজ। এইটো হৈছে কানাডা দেশক কি বুলি জনা যায়? লেণ্ড অফ লিলিজ বুলি জনা যায়। 5 নম্বৰত আছে যে দক্ষিণৰ ব্ৰিটেইন অফ চাউথ, নিউজিলেণ্ডক জনা যায়। নিউজিলেণ্ডক ব্ৰিটেইন অফ চাউথ বুলি জনা যায়, মনত ৰাখিব। অট্টালিকাৰ চহৰ, চিটি অফ স্কাইস্ক্ৰেপাৰ্ছ। এইটো হৈছে নিউয়ৰ্কক আমি কি বুলি জানো? স্কাইস্ক্ৰেপাৰ বুলি জানো। অট্টালিকাৰ চহৰ বুলি আমি নিউয়ৰ্ক জানো। 7 নম্বৰত আছে যে সোণালী দ্বাৰৰ চহৰ, মানে চিটি অফ গল্ডেন গেট, কাক জনা যায়? ছান ফ্ৰান্সিস্কোক আমি চিটি অফ গল্ডেন গেট বুলি জানো। নেক্সট আছে সপ্ত পাহাৰৰ চহৰ, চিটি অফ 7 হিলছ বুলি আমি ৰোমক জানো। 9 নম্বৰত আছে ইউৰোপৰ ককপিট অফ ইউৰোপ বুলি আমি বেলজিয়ামক জানো। 10 নম্বৰত আছে যে কৃষ্ণ মহাদেশ, ডাৰ্ক কণ্টিনেণ্ট বুলি আমি আফ্ৰিকাক জানো। 11ত আছে যে সাম্ৰাজ্যৰ নগৰ, এম্পায়াৰ চিটি, নিউয়ৰ্ক চহৰক আমি এম্পায়াৰ চিটি বুলি জানো। 13 নম্বৰত আছে যে নিষিদ্ধ চহৰ, মানে যাক নিষিদ্ধ কৰিছে, সেইটো হৈছে যে ফৰবাইডেন চিটি, লাছা। তো চাইনাৰ লাছাক আমি নিষিদ্ধ চহৰ বুলি জানো। 14 নম্বৰত আছে যে অশ্ৰুৰ তোৰণ, মানে গেট অফ টিয়াৰ্ছ, আমি বাব অল মণ্ডপ, মানে এইটো আছে যে বাব অল মণ্ডপ ষ্টেটক আমি কি বুলি জানো? অশ্ৰুৰ তোৰণ বুলি জানো। নীল নদীৰ দান, গিফ্ট অফ নীল নদী, এইটো হৈছে ইজিপ্ট। নীল নদীৰ দান হৈছে ইজিপ্ট। 16ত আছে যে গ্ৰেনাইট হিলৰ চহৰ, গ্ৰেনাইট চিটি অফ এবাৰডিনক আমি গ্ৰেনাইট চিটি হিচাপে জানো। 11ত আছে যে পুণ্যভূমি, যিটো আমি মানুহ গ'লে যাত কি কয় পাপমোচন হয় বুলি কওঁ, সেইটো হৈছে পেলেষ্টাইনৰ ভূমি কি বুলি কোৱা হয়? পুণ্যস্থান বুলি জনা যায়। 18ত আছে যে মাজনিশা সূৰ্যোদয়ৰ দেশ, এইটো হ'ব লেণ্ড অফ মিডনাইট ছান, এইটো হ'ব নৰৱে। আৰু 19ত আছে যে ইউৰোপৰ ক্ৰীড়াভূমি, প্লেগ্ৰাউণ্ড অফ ইউৰোপ বুলি আমি ছুইজাৰলেণ্ডক জানো। আৰু ইউৰোপৰ ৰুগ্ন ব্যক্তি, চিক মেন অফ ইউৰোপ, মানে তুৰস্কক জানো। ইউৰোপৰ যিটো ৰুগ্ন মানে বেমাৰীয়া বুলি জানো, তাক কি কৈছে? তুৰস্কক বেমাৰীয়া চিটি বুলি বা বেমাৰীয়া ব্যক্তি বুলি আমি তুৰস্কক জানো। শ্বেত চহৰ মানে হোৱাইট চিটি, বেলগ্ৰেডক আমি শ্বেত চহৰ বুলি জানো। মুক্তাৰ দ্বীপ, আইলেণ্ড অফ পিয়াৰ্লছ, বাহৰেইনক আমি আইলেণ্ড অফ পিয়াৰ্লছ বুলি জানো। ইংলেণ্ডৰ বাগিচা, গাৰ্ডেন অফ ইংলেণ্ড, কেণ্টক আমি গাৰ্ডেন অফ ইংলেণ্ড বুলি জানো। নেক্সট কুৱেশ্যন আছে যে ইংলেণ্ডৰ বাগিচা, গল্ডেন অফ ইংলেণ্ড, এইটো কেণ্ট, অলৰেডি কৈছোঁৱেই মই। আৰু 14 নম্বৰত আছে যে সহস্ৰ হ্ৰদৰ দেশ বুলি আমি কাক জানো? লেণ্ড অফ 1000 লেকছ, ফিনলেণ্ডক জানো। আৰু 25ত আছে বজ্ৰপাতৰ দেশ, এইটো আমি প্ৰায় জ্ঞাত, এইটো প্ৰায় এক্সামত আহিয়ে থাকে। তো এইটো আপোনালোকে অলপ ইম্পৰ্টেণ্ট বুলি ভাবিব যে বজ্ৰপাতৰ দেশ বুলি থাণ্ডাৰ ষ্টৰ্ম, এইটো লেণ্ড অফ থাণ্ডাৰ ষ্টৰ্ম বল্ডছে ইয়াত, বা থাণ্ডাৰ ষ্টৰ্ম আহিব পাৰে, এইটো হৈছে ভূটান। সাগৰৰ সেতু, ব্ৰিজ অফ দ্য চি, গ্ৰেট ব্ৰিটেইনক কি বুলি কোৱা হয়? ব্ৰিজ অফ দ্য চি।
আৰু 27 নম্বৰত আছে যে উত্তৰৰ ভেনিছ অফ নৰ্থ, এইটো হৈছে ষ্টকহোমক বুজা যায়। 28 আছে পৃথিৱীৰ থমছ, এইটো প্ৰায় জানো আমি প্ৰাচীন মালভূমিক পৃথিৱীৰ থমছ বুলি জনা যায়। আৰু 29 আছে যে চীনৰ চকুলো, এইটো শ্বেডো অফ চাইনা। নেক্সট আছে যে পিৰামিডৰ দেশ, লেণ্ড অফ পিৰামিড বুলি আমি মিছৰ চহৰক জানো। 31 আছে যে ভূমিকম্পৰ দেশ, লেণ্ড অফ আৰ্থকুৱেক, এইটো জাপানক জানো। জাপানক আমি ভূমিকম্পৰ দেশ বুলি জানো। 32 আছে যে প্ৰাকৃতিক ভূস্বৰ্গ, লেণ্ড অফ হেভেন, সেইটো হৈছে ভিয়েনা, অষ্ট্ৰিয়াৰ ভিয়েনাক আমি প্ৰাকৃতিক ভূস্বৰ্গ বুলি জানো। 33 আছে পঞ্চনদীৰ দেশ, লেণ্ড অফ 5 ৰিভাৰ্ছ, পাঞ্জাৱ ভাৰতক আমি পঞ্চনদীৰ দেশ হিচাপে জানো। ভাৰতৰ পাঞ্জাৱক আমি পঞ্চনদীৰ দেশ বুলি জানো। আৰু 34 আছে প্ৰেমৰ চহৰ, চিটি অফ লাভ, এইটো হৈছে গ্লাছক স্কটলেণ্ডক আমি চিটি অফ লাভ হিচাপে জানো। তো থেংক ইউ, এইখিনি আজি। তো নেক্সট ভিডিঅ'সমূহ পাব হ'লে আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।